আপোনালোকে যদি WhatsApp ইউজ কৰে তেনেহলে আপোনালোকৰ কাৰণে এটা ভয়ংকৰ বেয়া খবৰ আহিছে PM কিষাণ সন্মান নিধি আঁচনি যেটো 24 নম্বৰ কিস্তি 2000 টকা পইচা এই পইচাটো আপোনালোকে এটা একাউণ্টত লাভ কৰিব কিকাৰে অৰুণোদয় আঁচনি নতুন আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ কৰিব 15000 টকা দিছিলে কিন্তু এই 15000 টকা দি চৰকাৰে দি আছে ইয়াক লৈ এতিয়া ডাঙৰ এটা খেলিমেলি হৈ আছে আপোনালোকৰ ঘৰত যদি এটা গ্যাস সিলিন্ডাৰ আছে তেনেহলে আপোনাৰ হাতত মাত্ৰ এতিয়া 5 দিন সময় আছে ঘৰত যদি লোকপিয়ল কৰে তেনেহলে লোকপিয়ল কৰাৰ পাছত আপোনাৰ যিবোৰ আঁচনিৰ পইচা যেনে অৰুণোদয় হওক PM কিষাণ হওক এই আঁচনিৰ পইচাসমূহ আপোনালোকৰ কাটি দিব বা কাট খাই যাব ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটাটো কৰিবই আৰু এই ভিডিঅ'টো আপুনি কোনখন জিলাৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব যদি প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰ আহিছে WhatsApp ইউজ কৰা লোকসকলৰ কাৰণে আপোনালোকে যদি WhatsApp ইউজ কৰে তেনেহলে আপোনালোকৰ কাৰণে এটা ভয়ংকৰ বেয়া খবৰ আহিছে এই খবৰটো আপোনালোকে মন দি শুনিব কাৰণ আপোনালোকে ইনফৰমেশ্যনটো যদি লৈ নথয় তেনেহলে আপুনিও বিপদত পৰিব পাৰে এতিয়া চাওক মই আপোনালোকক প্ৰায় ভিডিঅ'ত কৈ থাকোঁ যে আপোনালোকলৈ যদি কোনোবা মানুহে OTP পঠিয়ায় বা কোনোবা মানুহে যদি আপোনাক কিবা লিংকত ক্লিক কৰিবলৈ কয় সেইসমূহ আপুনি কেতিয়াও নকৰিব কিন্তু বৰ্তমান সময়ত স্কেমাৰে কি কৰিছে আপোনালোকে কোনো ধৰণৰ OTP নপঠিয়াকৈ কোনো ধৰণৰ লিংকত ক্লিক নকৰাকৈ আপোনাৰ মোবাইলত এটা APK ইনষ্টল কৰোৱাই আপোনাৰ একাউণ্টৰ পৰা পইচা লৈ যাব পাৰে বহুতবিলাক এনেকুৱা ঘটনা বৰ্তমান পোহৰলৈ আহিছে আপোনালোকে কোনোবা ৰেণ্ডম এজন আননোন ব্যক্তিয়ে মেছেজ পঠিয়াব আৰু মেছেজ পঠিয়াই আপোনাক এটা APK ফাইল পঠিয়াই দিব যেতিয়া আপুনি ধৰি লওক কোনোবা এজন ব্যক্তিয়ে আপোনালৈ যদি মেছেজ পঠিয়াইছে হাই বুলি দি বা কোনো ধৰণৰ একো হাই হেল্ল নকৰাকৈ ডাইৰেক্ট APK ফাইল এটা দি দিলে আৰু আপুনি ধৰি লওক ভাবিব যে এইটো কি হয় ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে লগালগ আপোনাৰ মোবাইলত সেই এপটো ইনষ্টল হৈ যাব আৰু এপটো ইনষ্টল হৈ যোৱাৰ লগে লগে প্ৰথমে আপুনি WhatsAppটোৰ পৰা লগ আউট হ'ব তাৰপৰা Facebook Instagram যিমানবিলাক প্লেটফৰ্ম আছিলে সকলোবিলাকৰ পৰা আপুনি লগ আউট হ'বলৈ আৰম্ভ হৈ যাব আৰু লাহে লাহে আপোনালোকৰ যিটো বেংক একাউণ্টৰ এক্সেছ সেইটো আপুনি হেৰুৱাই দিব গতিকে আপোনালৈ যদি কোনোবা আননোন ব্যক্তিয়ে কিবা মেছেজ পঠিয়ায় আৰু তাত যদি আপুনি কিবা APK ফাইল দেখে যিটোত লিখা থাকে .apk বা .exe এনেকুৱা ধৰণৰ ফাইলবিলাকত আপুনি কেতিয়াও ক্লিক নকৰিব বিশেষকৈ PM কিষাণৰ নামত এটা এপ্লিকেশ্যন প্ৰায় ভাইৰেল কৰি থকা দেখিবলৈ পোৱা যায় যিটো সম্পূৰ্ণৰূপে এটা স্কেম এপ্লিকেশ্যন হয় আৰু আপুনি যদি কিবা গ্ৰুপত থাকে তেনেহ'লে গ্ৰুপতো আপুনি এপ্লিকেশ্যনটো দেখিব পাৰে গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ কিবা এপ্লিকেশ্যন আপোনাৰ গ্ৰুপত প্ৰত্যক্ষ কৰে তেনেহ'লে সোনকালে এডমিনক কৈ আপুনি সেই এপ্লিকেশ্যনটো তাৰ পৰা ৰিমুভ কৰোৱাই দিব যদি কোনোবাই সেই এপ্লিকেশ্যনটোত ক্লিক কৰে আৰু ইনষ্টল যদি হৈ যায় মোবাইলত তেনেহ'লে সমস্যাত পৰিব পাৰে আগবাঢ়িছে পিছৰটো খবৰলৈ বৰ্তমান উজনিত যিটো ভয়ংকৰ বানপানী হৈ গ'ল এই বানপানীটোৰ মেইন কাৰণটো বহুতেই কয়লাৰ চিণ্ডিকেট বুলিয়ে কৈছে গতিকে সেই সময়তে এটা খবৰ আহিছে যে চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অসমত EDৰ অভিযান কেইবাজনো কলা ব্যৱসায়ীৰ ঘৰত একে সময়তে EDৰ অভিযান কয়লা হিল বালি চুপাৰী মাফিয়াৰ বিৰুদ্ধে EDৰ সৰ্বগ্ৰাহী অভিযান কোটিপতি শৰ্মা আৰু বৰাকৰ একাংশ চুপাৰী মাফিয়াৰ তলব EDৰ গতিকে বৰ্তমান EDয়ে এতিয়া যিমানবিলাক ধৰি লওক এনেকুৱা মাফিয়া আছে যিবিলাক ডাঙৰ ডাঙৰ কোটিপতি ধৰি লওক কয়লা মাফিয়া বা আপোনাৰ চুপাৰী মাফিয়া এইবিলাকক এতিয়া EDয়ে তলব কৰিছে আৰু সোনকালে সোধা পোছা কৰিবলৈ সিহঁতক এতিয়া মাতি পঠিয়াইছে গতিকে চৰকাৰে যদি সোনকালে এই ধৰণৰ মাফিয়াবিলাকৰ ওপৰত নাকি নলগায় তেনেহ'লে উজনিত যি আমি বান সমস্যা এই বছৰ দেখিবলৈ পাইছোঁ তেনেহ'লে অহা বছৰ আমি এই বান সমস্যা যে দেখিবলৈ নেপাম তাৰ ওপৰত কোনো প্ৰশ্নই নাই গতিকে সেই সময়তে শৃংখল চলিহায়ো এতিয়া শিৱসাগৰত তেওঁ কৈছে যে যদি কোনোবাই এতিয়া কয়লা গাড়ী লৈ মেলি যোৱা দেখে তেনেহ'লে প্ৰথমে তেওঁলোকৰ মৃতদেহৰ ওপৰে পাৰ হৈ যাব লাগিব কাৰণ তেওঁলোকে এতিয়া সম্পূৰ্ণ এনেকুৱা ধৰণৰ কাৰ্যবিলাক বন্ধ কৰিব বুলি কৈছে তেওঁলোকে তাৰ ওপৰত যি কৰিবলগীয়া আছে সেই সকলোখিনি কাম কৰিব বুলি কৈছে গতিকে অসমক যদি বানপানীৰ পৰা বচাব বিচাৰে তেনেহ'লে প্ৰথম কথা চৰকাৰে এই যিসমূহ কয়লা মাফিয়া বা যিবিলাকে ধৰি লওক যিবিলাক অবৈধ পাহাৰ খনন এইবিলাক সোনকালে বন্ধ কৰাব লাগিব যদি এইবিলাক বন্ধ নকৰে তেনেহ'লে যিমান আপোনালোকে হাই উৰুমি কৰি থাকক কোনো কাৰণত কোনো পানী ৰখাব নোৱাৰিব আৰু যদি চৰকাৰে ইয়াৰ ওপৰত সোনকালে তদন্ত নকৰে যে এইবাৰ বানপানী হোৱাৰ আচল কাৰণটো কি ইয়াক কেনেকৈ আমি ৰখাব পাৰিম এই ধৰণৰ যদি কথাবিলাক তেওঁলোকে চিন্তা চৰ্চা নকৰি কিবা যদি বেবেৰ বাং কথাত লাগি থাকে তেনেকুৱা ক্ষেত্ৰত আকৌ যে অসমে এনেকুৱা ধৰণৰ বানপানী নেদেখিব তাৰ ওপৰত কোনো প্ৰশ্নই নাহে গতিকে আপোনালোকৰ ইয়াৰ ওপৰত কি মতামত নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব যে পিছৰটো খবৰটো আহিছে টেলিকম ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ট্ৰাই কৈছে যে এতিয়াৰ পৰা যদি আপোনালোকলৈ বিদ্যুৎ বিভাগে ফোন কৰে বা ধৰি লওক গেছ এজেঞ্চিয়ে ফোন কৰিছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ ফোন নাম্বাৰটোৰ আগত 1601 এতিয়া লাগি আহিব প্ৰথম পৰ্যায়ত তেওঁলোকে লজিষ্টিক ডিপাৰ্টমেণ্টৰ যিবিলাক নম্বৰ আছে বা ধৰি লওক কুৰিয়াৰ ছাৰ্ভিচৰ যিবিলাক নম্বৰ আছে সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে এই
এই যিটো ছিষ্টেম এইটো ইউজ কৰিব মানে যদি আপোনালৈ লজিষ্টিক ডিপাৰ্টমেণ্টৰ পৰা ফোন আহে তেনেকুৱা ক্ষেত্ৰত 1601টো লাগি আহিব আৰু আহিবলগীয়া সময়ত যেতিয়া বিদ্যুৎ বিভাগে আপোনালৈ ফোন কৰিলে বা ধৰি লওক আপোনালৈ গেছ এজেঞ্চিয়ে ফোন কৰিছে তাৰ নম্বৰ আগত 1601টো লাগি আহিব তেওঁলোকে এই যিটো ছিষ্টেম এইকাৰণে কৰিছে যাতে কোনো ব্যক্তিয়ে আপোনাক ভুৱাভাৱে গেছ এজেঞ্চিৰ পৰা ফোন কৰিছোঁ বুলি কৈ বা বিদ্যুৎ বিভাগৰ পৰা ফোন কৰিছোঁ বুলি কৈ আপোনাক যাতে কোনো ধৰণৰ স্কেম কৰিব নোৱাৰে আৰু আহিবলগীয়া সময়ত তেওঁলোকে বেলেগ ধৰি লওক ক্ষেত্ৰতো এই নম্বৰটো ইউজ কৰিব বুলি কৈছে মানে যিবিলাক ধৰি লওক পাব্লিক ছাৰ্ভিচৰ যিবিলাক নম্বৰ থাকে সেই নম্বৰবিলাকৰ ক্ষেত্ৰত তেওঁলোকে 1601টো আহিবলগীয়া সময়ত ইউজ কৰিব বুলি কৈছে গতিকে যথেষ্ট এটা ভাল পদক্ষেপ কাৰণ আমি দেখিবলৈ পাওঁ যে বহুতে কি কৰে আমি গেছ এজেঞ্চিৰ পৰা ফোন কৰিছোঁ KYC কৰিব লাগে এনেকৈ আপোনাক স্কেম কৰি পিছত সমস্যাত পেলোৱা দেখিবলৈ পোৱা যায় গতিকে তেওঁলোকে যদি এই ছিষ্টেমটো আনে তেনেহ'লে মানুহে আগতে গম পাই যাব যে এইটো ৰিয়েল নম্বৰ নে ফেক নম্বৰ যদি আপুনি দেখে যে 1601 লাগি আহিছে তেনেহ'লে গম পাব যে এইটো ৰিয়েল নম্বৰ কিন্তু তেওঁলোকে এইটো এতিয়ালৈকে আৰম্ভ কৰা নাই আহিবলগীয়া ধৰি লওক 1-2 মাহৰ ভিতৰত তেওঁলোকে এইটো আৰম্ভ কৰিব বুলি কৈছে আগবাঢ়িছে পিছৰটো খবৰটো আহিছে FSSAIৰ তৰফৰ পৰা মই যোৱা কেইদিনমানৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে FSSAই ডাবৰৰ যিমানবিলাক প্ৰডাক্ট আছে যিবিলাক প্ৰডাক্টত তেওঁলোকে 100% একদম শুদ্ধ বস্তু ব্যৱহাৰ কৰিছোঁ বুলি লিখা থাকে সেই প্ৰডাক্টসমূহ বেন কৰি দিছিলে কিন্তু তাৰ পাছত কোৰ্টে সেই যিটো বেন আছে সেই বেনটো আঁতৰাই দিলে আৰু আহিবলগীয়া সময়ত তদন্ত চলিব আৰু হিয়াৰিং হ'ব আৰু তাৰ পাছতে তেওঁলোকে সেই বেনটো লগাব নে নলগাব সেইটো ডিচাইড কৰিব কিন্তু বৰ্তমান ডাবৰে কৈছে যে FSSAই এই যিটো ধৰি লওক তেওঁলোকৰ ওপৰত তদন্ত কৰিলে বা যিটো বেন লগালে এইটো তেওঁলোকে কৈছে যে মানে পাৰ্চিয়েলিটি কৰিছে বুলি কৈছে মানে বাকী যিবিলাক ধৰি লওক কোম্পানী সেই কোম্পানীবিলাকক অগ্ৰাধিকাৰ দিবৰ কাৰণে বা কোম্পানীবিলাকক উঠাবৰ কাৰণে ডাবৰক দবাব চেষ্টা কৰিছে বুলি কৈছে আৰু তাৰ ওপৰত এতিয়া তেওঁলোকে কোৰ্টৰ কাষ চাপিব বুলি কৈছে গতিকে FSSAইৰ ওপৰত উল্টাই এতিয়া তেওঁলোকে দুখ জাপি দিলে যে FSSAই তেওঁলোকৰ ওপৰত যিখিনি ধৰি লওক তদন্ত কৰিলে তদন্তত গম পালে যে ডাবৰে 100% বুলি কৈ কোনো ধৰণৰ 100% বস্তু ইউজ নকৰে তাৰপৰা তেওঁলোকৰ প্ৰডাক্টসমূহৰ ওপৰত বেন লগাইছিলে কিন্তু কোৰ্টে সেই বেনটো আঁতৰাই দিয়াৰ পিছত এতিয়া ডাবৰে FSSAইৰ ওপৰতে কেছ কৰিম বুলি কৈছে যে তেওঁলোকে ইয়াক লৈ মানে পাৰ্চিয়েলিটি কৰিছে আৰু কিছুমান ধৰি লওক কোম্পানীক তেওঁলোকে মুনাফা দিবৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপসমূহ লৈছে বুলি ভাবিছে গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব পিছৰটো খবৰটো আহিছে শিক্ষা বিভাগৰ লগত জড়িত বদলীকৰণ বিচৰা শিক্ষকৰ বাবে ভাল খবৰ প্ৰথম পৰ্যায়ত প্ৰকাশ পাব পাৰস্পৰিক বদলিৰ নিৰ্দেশনাসমূহ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ বাবে প্ৰকাশ পাব নিৰ্দেশনাসমূহ এই কথা জনালে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আগন্তুক মাহৰ পৰা 1 তাৰিখে দৰমহা লাভ কৰিব SRD শিক্ষকে ভৱিষ্যতে পুনৰ বিলম্ব নহয় দৰমহা প্ৰদানত এই আশ্বাস দিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ইতিমধ্যে প্ৰায় সংখ্যকে দৰমহা পালে যদিও 250 মান শিক্ষকে দৰমহা পোৱা নাই যিসকলৰ বেংক একাউণ্টৰ কিছু সমস্যা আছিল তেওঁলোকৰ দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শিক্ষকসকলে আজি লাভ কৰিব দৰমহা অৰ্থাৎ যোৱাকালিৰ পৰা তেওঁলোকে দৰমহা লাভ কৰিছে SRD শিক্ষকৰ দৰমহাক লৈ কোনো শিক্ষকে প্ৰতিবাদ কৰিব নালাগে বুলি উল্লেখ কৰে মন্ত্ৰীয়ে বিত্তীয় ব্যৱস্থাৰ কিছু সংশোধনৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি মন্তব্য কৰে ৰণোজ পেগুৱে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে আজিৰে পৰা অৰ্থাৎ যোৱাকালিৰ পৰা আৰম্ভ হ'ল শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া একাধিক্ৰমে প্ৰকাশ হ'ব বদলিৰ জাননী লোকপিয়লত কোনো সমস্যা নোহোৱাকৈ হ'ব বদলীকৰণ ইতিমধ্যে HRMS পৰ্টেলত প্ৰকাশ পাইছে বদলিৰ তথ্য শিক্ষকসকলে বদলিৰ আবেদনৰ অনুমোদনৰ তথ্য আপডেট হৈছে সেই পৰ্টেলত গতিকে HRMS নামে তেওঁলোকে এটা পৰ্টেল বনাইছে যিটো পৰ্টেলত এতিয়া শিক্ষকসকলে তেওঁলোকে যদি বদলিৰ কাৰণে ধৰি লওক এপ্লিকেশ্যন দিছিলে তেনেহ'লে তাত তেওঁলোকে আপডেটসমূহ চাব পাৰিব আগবাঢ়িছে পিছৰটো খবৰটো আহিছে লোকপিয়লক লৈ গতিকে বৰ্তমান যিহেতু লোকপিয়ল চলি আছে গতিকে সেই সময়তে 17 আগষ্টলৈকে আপোনালোকৰ হাতত সময় আছে যদি আপোনালোকে অনলাইন কৰিব বিচাৰে তেনেহ'লে ঘৰতে আপুনি অনলাইন এতিয়া লোকপিয়ল কৰিব পাৰিব গতিকে এই সময়তে কিছুমান ধৰি লওক এনেকুৱা ভুৱা খবৰ ওলাই আছে যে ধৰি লওক আপোনালোকৰ ঘৰত যদি লোকপিয়ল কৰে তেনেহ'লে লোকপিয়ল কৰাৰ পাছত আপোনাৰ যিসমূহ আঁচনিৰ পইচা যেনে অৰুণোদয় হওক PM কিষাণ হওক এই আঁচনিৰ পইচাসমূহ আপোনালোকৰ কাটি দিব বা কাট খাই যাব এনেকুৱা ধৰণৰ কিছুমান ভুৱা ধৰি লওক তথ্য বিভ্ৰান্তিমূলক তথ্য কিছুমান ভাইৰেল হৈ আছিলে গতিকে তেওঁলোকে এটা স্পষ্টীকৰণ দিছে যে ভ্ৰান্ত ধাৰণা লোকপিয়লৰ সময়ত প্ৰদান কৰা তথ্যৰ আধাৰত চৰকাৰী আঁচনিৰ সুবিধা লাভ অথবা হিতাধিকাৰী তালিকাৰ পৰা নাম কৰ্তন হ'ব পাৰে এইটো সম্পূৰ্ণৰূপে ভ্ৰান্ত ধাৰণা হয় লোকপিয়লৰ তথ্যৰ আধাৰত কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান অথবা হিতাধিকাৰী তালিকাৰ পৰা নাম কৰ্তন কৰা নহয় লোকপিয়ল তথ্য সম্পূৰ্ণৰূপে গোপনীয় আৰু সুৰক্ষিতভাৱে সংৰক্ষণ কৰা হয় এতিয়া লোকপিয়লটো তেওঁলোকে এইকাৰণেই কৰে যে কিমান ধৰি লওক মানুহ আমাৰ দেশত এতিয়াও দুখীয়া আছে কিমান মানুহে ধৰি লওক অসমীয়া ভাষা কয় কিমান মানুহৰ ঘৰত ধৰি লওক পকী শৌচালয় আছে কিমান মানুহৰ ঘৰত ধৰি লওক কেঁচা কিমানৰ ঘৰত পকা কিমানৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে কিমানৰ ঘৰত ৱাইফাই আছে কিমানৰ ঘৰত ধৰি লওক TV আছে কিমানৰ ঘৰত বিদ্যুৎ ব্যৱস্থা আছে এই ধৰণৰ তেওঁলোকে যিসমূহ মানে আপোনাৰ তদন্ত হওক বা এইবিলাক যিসমূহ তেওঁলোকে
তেওঁলোকে তালিকা বা তথ্য এইসমূহ ল'বৰ কাৰণে তেওঁলোকে লোকপিয়ল কৰে। ইয়াত আপোনাৰ আঁচনি পোৱা বা আঁচনি নোপোৱা ইয়াত কোনো কথা নাই। গতিকে আপুনি যদি ধৰি লওক ভুৱাভাৱেও বোলে চৰকাৰী আঁচনি পইচা লৈ আছে, লোকপিয়লৰ পিছত আপোনাৰ নাম কাট নাখায়, তাৰ কাৰণে চৰকাৰে বেলেগকৈ তদন্ত কৰিব, সেই তদন্ততহে আপোনাৰ নাম কাট খাব। কিন্তু লোকপিয়লৰ কাৰণে অৰুণোদয় হওক বা যিকোনো চৰকাৰী আঁচনি পইচা কেতিয়াও কাট নাখায়। গতিকে কোনোবাই যদি আপোনাক কয় যে লোকপিয়ল কৰিব নিদিবা, চৰকাৰী নাম কাটি দিব বা আঁচনিৰ নাম কাটি দিব, সেইবোৰ সম্পূৰ্ণৰূপে ভুৱা তথ্য। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, ভিডিঅ'টো যদি আপুনি এতিয়ালৈকে চাই আছে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। গতিকে ভিডিঅ'টোত যদি আপুনি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক আৰু চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। অৱশ্যে পিছৰটো খবৰলৈ, আপোনালোকে যদি কণ্টেণ্ট ক্ৰিয়েট কৰে আৰু ইউটিউবত যদি আপুনি ভিডিঅ' বনায় আৰু আপোনাৰ চেনেলটো যদি এতিয়াও মনিটাইজ হোৱা নাই, তেনেহ'লে আপোনালোকৰ কাৰণে এটা বেয়া খবৰ আছে। ইউটিউবে এতিয়া জানুৱাৰী মাহৰ পৰা চেনেল মনিটাইজেশ্যনৰ যিসমূহ ৰুল আছিলে সেই ৰুলসমূহ এতিয়া চেঞ্জ কৰি দিব। এতিয়া যিহেতু আপোনালোকে ইউটিউবত যদি পইচা ইনকাম কৰিম বুলি ভাবে, তেনেহ'লে আপোনালোকৰ যিটো চেনেলৰ ৱাটচ টাইম হয় সেইটো 4000 ঘণ্টা হ'ব লাগিব আৰু 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব। শ্বৰ্ট ভিডিঅ'টো তেনেকৈ আপোনালোকৰ 10 মিলিয়ন আপোনালোকৰ ভিউজ হ'ব লাগিব, তাৰপাছতহে আপোনালোকে যিটো মনিটাইজেশ্যন সেইটো লাভ কৰিব। কিন্তু এতিয়া ইউটিউবে সেই ৰুলসমূহ চেঞ্জ কৰি দিলে আৰু জানুৱাৰী মাহৰ পৰা ইউটিউবত যদি কোনোবাই ইনকাম কৰিম বুলি ভাবে, তেনেহ'লে তেওঁলোকৰ যিটো মনিটাইজেশ্যন প্ৰক্ৰিয়া সেইটো কমপ্লিট হ'বৰ কাৰণে 8000 ঘণ্টাৰ ৱাটচ টাইম কমপ্লিট হ'ব লাগিব আৰু লগতে শ্বৰ্ট ভিডিঅ'ৰ কাৰণে 20 মিলিয়ন ভিউজ হ'ব লাগিব আৰু যিটো ছাবস্ক্ৰাইবাৰ সেইটো 1000 হ'লেই হ'ব। কিন্তু বাকী যিটো এটা প্ৰচেছ সেইটো তেওঁলোকে এতিয়া ডাবল কৰি দিছে। ইয়াৰ মেইন কাৰণটো হৈছে ইউটিউবত এতিয়া বহুতো কণ্টেণ্ট ক্ৰিয়েটৰ আহিছে আৰু বহুতে ধৰি লওক একদম সহজতে এতিয়া 4000 ঘণ্টাৰ ৱাটচ টাইম কমপ্লিট কৰি লৈছে, কিন্তু এতিয়া তেওঁলোকে এইটো ডাবল কৰি 8000 ঘণ্টা কৰি দিলে। গতিকে আপুনি যদি ইউটিউবত কণ্টেণ্ট বনাই আছে, সোনকালে আপুনি 4000 ঘণ্টাৰ ৱাটচ টাইমটো এই বছৰতে কমপ্লিট কৰক, নহ'বা আপুনি অহা বছৰত 8000 ঘণ্টাৰ ৱাটচ টাইম কমপ্লিট কৰিব লাগিব। শ্বৰ্ট ভিডিঅ' যদি বনায় সোনকালে 3 মাহৰ ভিতৰতে আপোনালোকে যিটো 10 মিলিয়ন যিটো ভিউজ সেইটো আপুনি কমপ্লিট কৰক। যদি নকৰে তেনেহ'লে অহা বছৰৰ পৰা আপোনালোকে 20 মিলিয়ন ভিউজ কমপ্লিট কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ চেনেল ইউটিউবে মনিটাইজেশ্যন কৰিব বুলি কৈছে। পিছৰটো খবৰলৈ, খবৰটো আহিছে মহিলাসকলৰ কাৰণে। মহিলা সুৰক্ষাৰ বাবে ৰাজ্যত মুকলি হ'ল এটা এপ। নিৰ্যাতনৰ বলি হ'লে বিপদত পৰিলে গোপনে জনাব পাৰিব মহিলা আয়োগক। কাৰ্যালয়লৈ নহাকৈ মোবাইলত ঘৰৰ পৰাই দিব পাৰিব অভিযোগ। উত্তৰ পূবৰ প্ৰথমটো এপ মুকলি অজন্তা নিয়োগৰ। গতিকে তেওঁলোকে এটা এপ মুকলি কৰে যিটো নাম হৈছে ASCW মোবাইল এপ আৰু এই এপ্লিকেশ্যনটোৰ জৰিয়তে মহিলাসকলৰ লগত যদি কিবা ধৰি লওক বেয়া ব্যৱহাৰ হয়, নিৰ্যাতন হয়, তেওঁলোকে পুলিচ থানালৈ নোযোৱাৰ আগতে নোযোৱাকৈ তেওঁলোকে মহিলা আয়োগক ডাইৰেক্টলি এই এপ্লিকেশ্যনটোৰ জৰিয়তে তেওঁলোকে খবৰ দিব পাৰিব বুলি কৈছে। গতিকে ভাল পদক্ষেপ এটা লৈছে। কিছুমান এনেকুৱা কৰ্মকাণ্ড হয় যিবিলাক ধৰি লওক মানুহে পুলিচ ষ্টেচনলৈ গৈ ক'ব নিবিচাৰে বা তেওঁলোক ভয়ত থাকে। গতিকে তেনেকুৱা ধৰণৰ যদি কিবা কৰ্ম হয়, এই এপ্লিকেশ্যনটোৰ জৰিয়তে তেওঁলোকে মহিলা আয়োগক সেই খবৰটো দিব পাৰিব বুলি কৈছে। কিন্তু আপোনালোকে যিমান পাৰে আপোনালোকৰ লগত যদি কিবা কোনোবাই অভদ্ৰ আচৰণ কৰিছে, কিবা কৰিছে, তেনেহ'লে আপুনি পুলিচৰ সহায় ল'ব। যদি আপোনালোকে কিবা বিশেষ সমস্যাত পৰিছে বা আপুনি যাব পৰা নাই বা আপোনাৰ বেলেগ কিবা প্ৰব্লেম হৈছে, তেনেকুৱা ক্ষেত্ৰতহে আপোনালোকে এপ্লিকেশ্যনটোৰ সহায় ল'ব আৰু এপ্লিকেশ্যনটোত আপোনালোকে ডাইৰেক্টলি মহিলা আয়োগক কণ্টেক্ট কৰিব পাৰিব বুলি কৈছে। পিছৰটো খবৰলৈ, চৰকাৰে যিহেতু বানপানীত যিসকল লোকৰ ঘৰ ডুবিলে বা বানপানীত যিসকল লোকৰ ঘৰ সম্পূৰ্ণ উটি গুচি গ'ল, তেওঁলোকক প্ৰাৰম্ভিক সাহায্য হিচাপে 15000 টকা দিছিলে। কিন্তু এই 15000 টকা যি চৰকাৰে দি আছে, ইয়াক লৈ এতিয়া ডাঙৰ এটা খেলিমেলি হৈ আছে, যিটোক লৈ এতিয়া খবৰ পোহৰলৈ আহিছে। 15000 টকাৰ এককালীন সাহায্যক লৈ দুৰ্নীতি। শিৱসাগৰ আৰক্ষী থানাত 3টা জাতীয় সংগঠনৰ এজাহাৰ দাখিল। ভুৱা বৰ্ণাঢ্যৰ বিৰুদ্ধে এজাহাৰ দাখিল। 48 ঘণ্টাৰ ভিতৰত ভুৱা বৰ্ণাঢ্যক গ্ৰেপ্তাৰৰ দাবী। বান সাহায্যৰ দুৰ্নীতিত জড়িতসকলৰ কঠোৰ শাস্তিৰ দাবী। অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ। 3 জাতীয় সংগঠনৰ অনুসূচিত জাতি ছাত্ৰ সন্থা, আহোম সেনা, উজনি অসম থলুৱা মুছলিম পৰিষদৰ এই হুংকাৰ। গতিকে এই 3টা সংগঠনে কৈছে যে বহুতো এনেকুৱা মানুহ আছে যি এই আঁচনিখনৰ বা যি এই 15000 টকা পইচাটো তেওঁলোক কোনো 1000 টকা পোৱাটো তেওঁলোকৰ কোনো অধিকাৰেই নাই, তেওঁলোকৰ ঘৰত পানীয়ে সোমোৱা নাই। কিন্তু তাৰ পাছতো কিছুমান মানুহে 15000 টকাটো লৈ আছে আৰু কিছুমান ধৰি লওক মানুহে সেই মানুহখিনিক পইচাটো দিবৰ কাৰণে তেওঁলোকক তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে। গতিকে চৰকাৰে পইচাবিলাকতো ঠিকেই দি থাকে, কিন্তু মাজত এই যি দালালি সোপা সোমাই যায়, এই মানুহখিনিয়ে গৈ মেলি পিছত খেলিমেলি কৰি দিয়ে। যি উচিত এই পইচাটোৰ যোগ্যৰ মানুহ হয়, তেওঁলোকে পইচাটো নাপায়। গতিকে এতিয়া এজাহাৰ দিছে এই পুলিচ থানাত আহি। গতিকে তেওঁলোকৰ ওপৰত সোনকালে তদন্ত কৰিবলৈ কৈছে। গতিকে বৰ্তমান এই সময়তো যে এচাম মানুহে এনেকুৱা কাণ্ড কৰি আছে আমাৰ অসমত, তাক ভাবিলেই লাজ লাগে। কিছুমান মানুহৰ আপুনি ঘৰ চাব নোৱাৰে, তেওঁলোকৰ থাকিবলৈ ঘৰ নাই, তেওঁলোক শিবিৰত আছেগৈ। চৰকাৰে 15000 টকা মুকলি কৰিছে আৰু মানুহখিনিয়ে গৈ মেলি কি কৰিছে, যিখিনি মানুহ সেই পইচাটোৰ কাৰণে অযোগ্য হয় সেই মানুহখিনিক পইচা দি দিছে। আৰু কিছুমান মানুহৰ ঘৰত পানীয়ে সোমোৱা নাই, সেই মানুহখিনিয়ে কি কৰিছে, পইচা লৈছে আৰু 15000 টকা লৈ ফূৰ্তি কৰি আছে। গতিকে বেয়া কথা। এনেকুৱা ধৰণৰ কৰ্মকাণ্ডই বেলেগ একো নকৰে, চৰকাৰখনক বদনাম কৰে প্ৰথম কথা, আৰু এই যিখিনি দুখীয়া মানুহ, এই দুখীয়া মানুহখিনিক আৰু দুখীয়া কৰি নি থাকে। গতিকে এনেকুৱা ধৰণৰ মানুহৰ ওপৰত সোনকালে তদন্ত হ'ব লাগে আৰু পুলিচেও এই মানুহখিনিৰ ওপৰত উচিত ব্যৱস্থা এতিয়া গ্ৰহণ কৰিব লাগে।
আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে তামিলনাডুৰ পৰা থালাপতি চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ তামিলনাডু বিধানসভাত নীট বাতিল কৰাৰ প্ৰস্তাৱ নীটৰ দ্বাৰা গাঁও চৰকাৰী বিদ্যালয় আৰু মাতৃভাষাত অধ্যয়ন কৰা ছাত্ৰ সমাজ ক্ষতিগ্ৰস্ত হোৱা বুলি তামিলনাডু চৰকাৰৰ যুক্তি গতিকে নীট পৰীক্ষাক লৈ বহুত ডাঙৰ এতিয়া খেলিমেলি হৈছিল আমাৰ দেশত গতিকে সেই সময়তে তামিলনাডু চৰকাৰে বিধানসভাত কৈছে যে তেওঁলোকে এই নীট পৰীক্ষাটো এতিয়া বাতিল কৰাক লৈ এখন প্ৰস্তাৱ আনিব গতিকে নীট পৰীক্ষাই মানুহক ধৰি লওক আৰু প্ৰব্লেমত পেলাইছে গাঁও বা ধৰি লওক যিসমূহ মাতৃভাষাত যিসকলে পঢ়ে তেওঁলোকৰ কাৰণে যথেষ্ট এটা প্ৰব্লেমহে হয় বুলি কৈছে গতিকে নীট পৰীক্ষা তামিলনাডুত তেওঁলোকে এতিয়া বন্ধ কৰাৰ চিন্তা চৰ্চা কৰি আছে গতিকে আপোনালোকৰ মতে নীট পৰীক্ষা যদি বন্ধ কৰি দিয়ে ভাল হ'বনে বেয়া হ'ব মই ভাবোঁ এইটো এটা ভাল পদক্ষেপ নহ'ব তেওঁলোকে ইয়াৰ ওপৰত আৰু ভালকৈ চিন্তা চৰ্চা কৰিলে আৰু বেছি ভাল হ'ব কাৰণ পৰীক্ষা এটা সম্পূৰ্ণ আঁতৰাই দিয়াটো কেতিয়াও ধৰি লওক সমাধান নহয় পৰীক্ষাটো কেনেকৈ ভালকৈ আৰু সহজভাৱে পাতিব পৰা যায় সেইটোহে বেছি গুৰুত্বপূৰ্ণ কথা গতিকে চৰকাৰে যদি পৰীক্ষাটো আঁতৰাই দিয়ে তেনেহ'লে তাৰ সলনি তেওঁলোকে এতিয়া কি ধৰি লওক পৰীক্ষা আনে কেনেকৈ ধৰি লওক তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক বাছনি কৰে সেইটোৰ ওপৰত যথেষ্ট লক্ষণীয় বিষয় হ'ব আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে গেছ চিলিণ্ডাৰ থকা লোকসকলৰ কাৰণে আপোনালোকৰ ঘৰত যদি এটা গেছ চিলিণ্ডাৰ আছে তেনেহ'লে আপোনাৰ হাতত মাত্ৰ এতিয়া 5 দিন সময় আছে এই 5 দিনৰ ভিতৰতে আপুনি এই কামটো কৰি ল'ব লাগিব 15-16 আগষ্টলৈকে আপোনাৰ হাতত সময় আছে আৰু তাৰ আগতে আপোনালোকে আপোনাৰ যি গেছ চিলিণ্ডাৰৰ EKYC সেইটো আপুনি কমপ্লিট কৰিব লাগিব যদি আপোনালোকে EKYC কমপ্লিট নকৰে তেনেকুৱা ক্ষেত্ৰত যিটো আপোনালোকৰ ছাবচিডি পইচা আপোনালোকে লাভ কৰে গেছৰ সেইটো আপোনালোকে নাপাব পাৰে লগতে গেছ চিলিণ্ডাৰ আপোনালোকে বুক কৰিব নোৱাৰা হ'ব পাৰে গতিকে সোনকালে আপোনালোকৰ যিটো গেছৰ EKYC সেইটো কৰি লওকগৈ যদি আপুনি নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপুনি সমস্যাত পৰিব গতিকে আপোনাৰ যি এজেঞ্চি আছে এজেঞ্চিৰ লগত যোগাযোগ কৰক আৰু কিছুমান এজেঞ্চিত আপোনালোকে ডাইৰেক্টলি তেওঁলোকৰ অনলাইন এপ্লিকেশ্যনৰ থ্ৰু দি আপুনি EKYC দিব পাৰে গতিকে আপোনাৰ যেনেকৈ সুবিধা হয় তেনেকৈ সোনকালে আপোনাৰ যিটো গেছ চিলিণ্ডাৰৰ EKYC সেইটো আপোনালোকে কমপ্লিট কৰি লওক আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে অৰুণোদয় আঁচনিক লৈ আপোনালোকে বহুতে সুধি আছিলে যে চৰকাৰে অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ কৰিব গতিকে অৰুণোদয় আঁচনিক লৈ চৰকাৰে কৈছে যে তেওঁলোকে খুব কম সময়ৰ ভিতৰতে নতুন আবেদন প্ৰক্ৰিয়া এতিয়া আৰম্ভ কৰিবলৈ গৈ আছে যিহেতু বৰ্তমান যিটো অসমত বান পৰিস্থিতি এই বান পৰিস্থিতিটো স্বাভাৱিক হোৱাৰ পাছতে তেওঁলোকে অৰুণোদয় আঁচনি আকৌ নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব গতিকে খুব সম্ভৱতঃ তেওঁলোকে ধৰি লওক অক্টোবৰ শেষৰ ভাগত বা নৱেম্বৰ ডিচেম্বৰত তেওঁলোকে নতুন আবেদন প্ৰক্ৰিয়া এতিয়া আৰম্ভ কৰিব পাৰে গতিকে সেই সময়তে যিসকল ধৰি লওক মানুহে অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি আছে তেওঁলোকক চৰকাৰে এতিয়া নতুনকৈ অন্তৰ্ভুক্ত কৰিব বুলি কৈছে আগবাঢ়িছে পিছৰটো খবৰলৈ বৰ্তমান পৃথিৱীখনত এনেকুৱা হৈছে যে ক'ৰবাত বানপানী হৈছে ক'ৰবাত ভূমিকম্প হৈছে ক'ৰবাত কিবা হৈছে মানে এনেকুৱা বৰ্তমান আমি দৃশ্য দেখিবলৈ পাই আছোঁ 2026ত যে ক'ত কেতিয়া কি হৈ যায় মানুহে একো গম নাপায় আজি আপোনালোকে কেইদিনমানৰ আগত দেখিছিলে যে এখন দেশত সম্পূৰ্ণ ভূমিকম্পই গোটেই দেশখনে শেষ কৰি পেলালে গতিকে যোৱাকালি কলম্বিয়াত যিটো ভূমিকম্প হ'ল তাত এতিয়া 132 জন লোকৰ মৃত্যু হৈছে বুলি খবৰ আহিছে সোমবাৰে পুৱা এক ভয়াৱহ ভূমিকম্পই জোকাৰি যায় কলম্বিয়াক ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 7.4 এই শক্তিশালী ভূমিকম্পৰ ফলত কলম্বিয়াত বিস্তৰ ক্ষতিসাধন হয় তাজপাতৰ দৰে খহি পৰে বহু অট্টালিকা আৰু ঘৰ দুৱাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই প্ৰাকৃতিক দুৰ্যোগত বৰ্তমানলৈকে কমেও 132 জন লোকৰ মৃত্যু হৈছে আৰু 570 জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে বহু স্থানত ধ্বংসস্তূপত বহু লোক আবদ্ধ হৈ থকা আশংকা কৰা হৈছে যাৰ ফলত নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰিছে কলম্বিয়া প্ৰশাসন আৰু উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ মাজৰ পৰা আবদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ বাবে উদ্ধাৰ অভিযান এতিয়া অব্যাহত ৰাখিছে গতিকে কলম্বিয়াত এইটো 7.4 ৰিক্টাৰ স্কেলৰ যিটো ভয়ংকৰ ভূমিকম্প হয় এইটোৰ ফলত এতিয়ালৈকে মানে মই খবৰসমূহ আপোনালোকক দিয়ালৈকে 132 জন লোকৰ মৃত্যু হৈছে আৰু মানুহৰ মৃত্যু এতিয়া আশংকা কৰিছে গতিকে বৰ্তমান পৃথিৱীত ক'ত কেতিয়া কি হৈ যায় একো ক'ব নোৱাৰে এফালে যুদ্ধ চলি আছে য'ত আপোনাৰ হাজাৰ ল'ৰা ছোৱালীক মাৰি আছে এফালে ভূমিকম্পৰ ফলত মানুহ মৰিছে আমাৰ ৰাজ্যত বানপানীত মানুহ ককবকাই আছে গতিকে পৃথিৱীখনৰ অৱস্থা যে কি হৈ গৈ আছে এতিয়া কোনো ধৰিব পৰা নাই গতিকে এটা কথাই আমি ক'ম যে আমি পৃথিৱীত থকাৰ সময়ত এই পৃথিৱীখনক যাতে আমি কষ্ট দিব নালাগে সেইটোক লৈ আমি গুৰুত্ব দিব লাগে গতিকে আমি পৃথিৱীত যিমান দিন থাকোঁ আমি এই পৃথিৱীখনক ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে আপুনি পৃথিৱীক যিমানেই ধৰি লওক অনিষ্ট কৰিব সিমানেই তাৰ আপোনালোকে ফল ভুগিব গছ গছনি কাটি পাহাৰ কাটি এইবিলাক যদি আমি ধ্বংস কৰি গৈ থাকোঁ তেনেহ'লে এনেকুৱা ধৰণৰ সমস্যাবিলাকে আমি দেখিবলৈ পাম কিন্তু কিছুমান এনেকুৱা মানুহ আছে যি এই ধৰণৰ সমস্যাবিলাকক ধৰি লওক ধৰ্মৰ লগত যুঁজাই দিয়ে মানে ধৰি লওক আমি কৰ্মৰ ফল পাইছোঁ কিবা পাইছোঁ একচুৱেলি হয় কৰ্মৰ ফল পাইছোঁ কিন্তু সেই কৰ্মৰ ফলটো আপোনাক প্ৰকৃতিয়ে দি আছে আৰু তাৰ ফলটো আপুনি ভুগি আছে আমি ভুগি আছোঁ গতিকে যিমানে আমি প্ৰকৃতিখন ধ্বংস কৰি গৈ থাকিম সিমানেই তাৰ আমি যিটো ফল আছে সেই ফলটো আমি ভুগি গৈ থাকিম গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব
গৈছোঁ যে শেষৰটো খবৰ আহিছে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ PM কিষাণ সন্মান নিধি আঁচনি যিটো 24 নম্বৰ কিস্তিৰ 2000 টকা পইচা এই পইচাটো আপোনালোকে এতিয়া একাউণ্টত লাভ কৰিব কিন্তু তাৰ আগতে আপোনালোকে কেইটামান কাম কৰিব লাগিব প্ৰথম কামটো হৈছে আপোনালোকৰ যিটো EKYC আপুনি কমপ্লিট কৰি লওক তাৰ পৰা আপোনালোকৰ যিটো লেণ্ড সিডিং বেংক আধাৰ লিংক এইসমূহ কাম আপুনি ঠিক কৰি লওক কাৰণ বৰ্তমান আপুনি দেখিব পাইছে যে অৰুণোদয় আঁচনি বহু হিতাধিকাৰী বেংক একাউণ্ট লিংক হৈ আছিলে কিন্তু হঠাৎ তেওঁলোকৰ আনলিংক হৈ গ'ল আৰু তেওঁলোকে পইচা এতিয়াও লাভ কৰা নাই গতিকে আপোনালোকৰ বেংক আৰু আধাৰ লিংক হৈ আছে নে নাই আপুনি সোনকালে চেক কৰিব লগতে যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কৃষক পঞ্জীয়ন এইটো আপোনালোকে কৰি ল'ব PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 24 নম্বৰ কিস্তিৰ পইচা এইটো আপোনালোকে অক্টোবৰ মাহৰ শেষত বা নৱেম্বৰ আপুনি ষ্টাৰ্টিঙত এতিয়া পোৱাৰ সম্ভাৱনা আছে গতিকে তাৰ আগতে আপোনালোকে PM কিষাণৰ ৰিলেটেড যিমানবিলাক আপোনালোকক কৰিবলগীয়া কাম আছে আটাইসমূহ আপোনালোকে কমপ্লিট কৰি লওক যাতে সময়ত গৈ আপোনালোকে কোনো ধৰণৰ খেলিমেলি সন্মুখীন কৰিবলগীয়া নহয়গে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ